Hello everyone, সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে আৰু যেহেতু লাষ্ট ভিডিঅ মই দিছিলো শংকৰ সংঘৰ উৎসৱত যোৱা আৰু তাৰে পিছদিনাই আছিল আমাৰ ঘৰৰ কাষতে সভা আৰু তাকে কিছুমান তাৰে ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু আমাৰ শুনিও কিবা কিবি পাৰ্ট লৈছিলে তাতে প্ৰতিযোগিতাত তাকে কি পাৰ্ট লৈছিলে আৰু ক'ত প্ৰাইজ পালে তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো আৰু লগতে মাকো লৈ গলো বজাৰলৈ বুলি আৰু দিনীয়া সভাৰ নাগাৰা নামৰ পৰা ভিতৰ কৰি সমবেত সংগীত নৃত্য ফেকশন কুইজ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে ব্লগটো অকণমান দীঘলীয়া যদিও আপোনালোকে সম্পূৰ্ণকৈ চাব। বলক তেতিয়াহ'লে বেছি দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজি আকৌ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আজি আমাৰ কাষতে আজিৰ পৰা আৰম্ভ হৈছে বাসুদেৱ সভা। তো তাতে আজি কিবা কিবি আছে খেলা ধূলা আৰু চিত্ৰাংকন প্ৰতিযোগিতা ভেকশ্যন প্ৰতিযোগিতা গোটেইখিনি হ'ব। তাকে এতিয়াহে যাব ওলাইছোঁ আমাৰ শুনক লৈ অকণমান কি পাৰে সি যাই কিনে কৰিব আৰু ভাগ ল'বলৈ দিম। তাকে ওলাইছোঁ। মোবাইলটো একদম লেতেৰা হৈ গৈছে তাকে মুচি আছোঁ। তো সেই আৰু আজি আকৌ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব। মই খোজকাঢ়ি আহি আছোঁ। আমাৰ এইখিনিতে আৰু বেছি দূৰ নহয়, ওচৰতে আমাৰ শুনক এয়া ওচৰৰে খুৰা এজনে স্কুটিতে লৈ গ'ল। তাৰপিছত সেই আজি 3 দিন না 2 দিনীয়া হ'ব নেকি। সেয়া পালোৱে আৰু আমাৰ সেইদিনাখন গৈ পোৱাত অকণমান দেৰি হোৱাৰ বাবে আমাৰ শুনে লাষ্ট প্ৰতিযোগী হ'বলৈ পালে কলহ ভাঙাত আৰু তাৰপিছতে হৈছিলে এনাউন্স কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে আৰু সেইবাবে আমাৰ শুনৰো নামটো দি দিলোঁ একেবাৰে। ভগৱত প্ৰিয়ম কিমান শ্ৰেণী কৈ দিয়া? মুকুল স্কুলখনৰ নাম কৈ দিয়া। বুজি পালা এতিয়া? কি বুজি পালা? কি বুজি পালা? যা মিউজিকটো বন্ধ পটককে বহি যাব লাগে। আৰু এতিয়া আৰম্ভ কৰিছে এয়া মিউজিকেল চেয়াৰ আৰু আমাৰ শুনৰ এয়া প্ৰথমবাৰ আৰু সেইকাৰণে তাক প্ৰথমতে বুজাই দিওঁতে সুধিলোঁ কি বুজি পালা তাকে কোৱাচোন বুলি, সেইকাৰণে সিও মোক বুজাই দিলে। তাকে হাঁহিয়ে উঠিল তাৰ কথাটো শুনি আৰু লগতে এয়া এনজয়মেণ্টৰ কাৰণে খেলিবলৈ দিলোঁ আৰু প্ৰথম এক্সপিৰিয়েঞ্চ হ'বৰ বাবে। শেষত এইকেইজনৰ ভিতৰতে উইনাৰ হ'ল আৰু আমাৰ শুনহঁতেতো এনেই ফূৰ্তি পাইছে আৰু খেলি। লগতে এয়া আমাকো দিলে এবাৰ চান্স, আমিও খেলিলোঁ অকণমান, পেৰেণ্টছবোৰকো খেলিব দিছিলে।
আৰু এতিয়া এয়া সকলো ছাত্ৰ ছাত্ৰী এয়া ৰেডি হৈছে চিত্ৰাংকন প্ৰতিযোগিতাৰ বাবে আৰু ষ্টেজত এনেদৰে বহিব দিছে আৰু আমাৰ শুনক চাওক এইটো মাজত বহি আছে ই আকৌ পালাং পালিংকৈ বেলেগকহে চাই আছে আমার পরিচালনা সমিতির সভাপতি পরিচালনা সমিতির উপদেষ্টা শ্রীযুক্ত বিনোদ দেখা দেবে আর এই আগের মুহূর্তটো চিরস্মরণীয় হওয়ার কারণে আমি এখানে কাছে মোমেন্টামে চিন্তি হরি বলো হরি আরম্ভ ধন্যবাদ ছবিবোৰ ভাগ ভাগ কৰি দিছে অংকুৰৰ পৰা প্ৰথম শ্ৰেণীলৈ এনে আম বা ফুল কিবা এটা আঁকিব দিছে আৰু আমাৰ সোণৰ ফুলটো চাওক গাইজ এতিয়া তাৰ পৰা আহিলো আহি মেলি আকৌ অৱস্থা নাই মুঠতে গোপাল বজাৰলৈকে গ'লো টাউনলৈকে চুলি আনিব আৰু যেহেতু ভেকচিন আছে এতিয়া আকৌ তো ভাবিছোঁ কি কৰোঁ কি নাই যোৱা বছৰ যিহেতু কৃষ্ণ হৈছিলে আৰু কৃষ্ণ এবাৰ কৰি নিদিওঁ যেহেতু স্কুলত হৈছিল তো সেইটোৱে কৰি দিম বুলি ভাবিছিলোঁ সেইটো কেৰেক্টাৰে আকৌ চুলি নাই এতিয়া চুলি আনিব গ'লোঁ আকৌ মই গৈ লৈ আহিলোঁ আৰু এতিয়া এই বস্তুটো তৈয়াৰ কৰি আছোঁ মানে মাথাৰ যিটো নেকি চুলি বুধদেৱ বনাই দিম বুলি ভাবিছোঁ তো সেই তাৰ কাৰণে এইটো প্ৰিপেয়াৰ কৰি আছোঁ এয়া আৰু লগতে চাহ খাবলৈ এতিয়া লৈ আনিছোঁ এয়া ব্ৰেড আৰু ক্ৰীম ৰলিং এতিয়া খাম চাহটো খাই ল'ম তাৰপিছত ইয়াক ওলাই মেলি তাৰপিছত লৈ যাম আকৌ আৰু এইখিনি এতিয়া বনাই লওঁ কেনেকৈ কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম বাৰু কেনেকুৱাকৈ পটককৈ মানে চিন্তা কৰি বোলো এনেকৈ বনাই দিওঁ উপায় নাই কাৰণ এতিয়া চুলি আৰু বেলেগ খোপা নিচিনাকৈ ক'ত পাম সেইবাবে এইটো ৰেডি কৰি আছোঁ ৰ'বচোন টুপিতে কি হয় নাজানো আৰু ফাইনেল লুকটো আগে বনাই লওঁ সেইদিনাখন বহুতে কম সময়ত এইটো মানে চুলিখিনি তৈয়াৰ কৰিছোঁ চুলি বুলিয়ে কৈছোঁ একদম টুকুৰা টুকুৰি কাপোৰ বিচাৰি তাৰমানে টুপিখনতে এনেকৈ বনাবলগীয়া হ'ল যিহেতু আগৰ পৰা একো প্লেনিঙে নাছিল হঠাৎ ভাবিলোঁ যে এনেকৈ বুধদেৱ বনাই দিম যিহেতু স্কুলৰ প্ৰগ্ৰেমত বনাই দিছিলোঁ আৰু আমাৰ শুনে ফাৰ্ষ্ট পজিশ্যনো পাইছিল গতিকে ভাবিছোঁ সেইটোকে বনাই দিওঁ আমাৰ শুন ৰেডি হৈ গ'ল আৰু খোপাটো চাওক একদম টুপিৰ ওপৰত কি কৰি দিছোঁ এইবিলাক গৈ পোৱাৰ লগে লগে চাওঁ আমাৰ সোণৰ নামটো বোলে আগতে মাতিছিল আৰু শেষত আমাৰ সোণক দিলে এয়া এতিয়া মই লৈ গৈ আছোঁ তাক এয়া ভগৱত নিয়ম বুদ্ধং শৰণং গচ্ছামি ধর্মং শরণং গচ্ছামি সংঘং শরণং গচ্ছামি ওম বুদ্ধ ধন্যবাদ ভগৱত প্ৰিয় তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ পাৰ্টিচিপেট কৰা সকলৰ শেষত এটা গ্ৰুপ ফটো লোৱা হৈছিল আৰু এয়া তাৰ পৰা আহিলোঁ আহি ঘৰত অকণমান জিৰাই এতিয়া আকৌ আহিছোঁ চব একদম তলৰ পৰা চব দেখাই দিছোঁ ইফালে তলৰ পৰা উঠিছোঁ আহি এই দোকান এখনত আহিছোঁ মায়ে বোলে কিবা কিনে
ইয়াৰ পৰা একেটা বস্তু ললো আৰু তাৰ পিছতে আমি মেখেলা চাদৰৰ দোকান এখনত গলো আগে পিছে মাহতে আহিলো এখন দোকানৰ পৰাই লোৱা যায় আৰু এই তাৰ পৰা হেদিনাখন এই তিনিযোৰ কাপোৰ লোৱা হৈছিল মাৰ আৰু বাৰ আৰু মোৰ আৰু তাৰ পিছতে আমি উভতি গলো ঘৰত আৰু এয়া আছিল তাৰে নেক্সট ডে নাগাৰা নাম আছিল হেদিনাখন আৰু হেদিনাখন গৈছিলো গৈ কিনে দেখিলো তাতে পৰ্দা দেখুৱাইছে সিনেমা এখন মনি কাঞ্চন আৰু সেইখন অকমান চালো আমিও সিনেমাখন শেষ হোৱাৰ পিছতে গেষ্ট আহিলে আৰু তেওঁলোকক সম্বৰ্ধনা জনালে আৰু তাৰ পিছতে আৰম্ভ হৈছে নাগাৰা নাম আৰু নাগাৰা নাম কৰিবলৈ আহিছিল ভবেন কলিতা আৰু মন্টু ডেকা আৰু তেওঁলোকৰ নাম অকনমান চালো আমি তাৰপিছত আছিল এয়া শেষৰ দিনা কুইজ হৈছিল কুইজ কম্পিটিশন তো তাতে অকনমান গলো আমি দেউতাকেও গৈছিলে হেদিনাখন মানে চাৰিটা ইনিংছ একেলগে যদি 0 ৰান কৰে গোটেইকেইটা চাৰিটা Tiga besar pace. Hitisman, Buya. Last one, little more school. Hitisman, Buya. Isi kuni pertama calon. Timur Tarang, Jambi High School. Dhumit Kumar Kadi. Ananda Sodhuri. Ananda Sodhuri. তাৰপিছত কিছু সময়ৰ পিছতে আৰম্ভ হৈছিল খেলা ধুলাৰ প্ৰাইজ ডিস্ট্ৰিবিউশন আৰু এয়া আমাৰ সোণৰ ফেন এজনেও পালে চিত্ৰাংকন প্ৰতিযোগিতাত তাকে আকৌ হি মোৰ ওচৰলৈ আহি ধুনীয়াকৈ দেখাইছে তাৰ পিছতে আমি গম পালো আমাৰ সোণেও হেনো ভেকচনত পাইছে সেকেন্ড প্ৰাইজ পাইছে তো প্ৰাইজটো এতিয়া দিয়া নাই অলপ দেৰিকৈ দিব বুলি কৈছে হিবাবে ৰখি দিলো আমিও যেহেতু লৰা ছোৱালী কিবা এটা প্ৰাইজ পোৱাৰ পিছত নিজ হাতে মঞ্চত গৈ নিজ হাতে লৈ আহাটো কিবা এনেই ভাল লাগে হিহঁতৰো এটা উৎসাহ পোৱাৰ নিচিনা হয় সেইবাবে আমি ৰখি দিলো আৰু অকমান সময় সুন্দৰভাৱে উক্ত বৃন্দগীতটো পৰিৱেশন কৰিবলৈ আহ্বান জনাইছো মই আকৌবাৰ কৈছো আজি সমবেত সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধনী এটি সমবেত সংগীতেৰে কৰিবলৈ ওলাইছো গীতৰ কথা প্ৰণৱ তালুকদাৰ সংগীত চাণক্য হাজৰিকা ব্যৱস্থাপনা সত্যেন্দ্ৰ মিশ্ৰ গীটাৰত আছে দীপাংকৰ ডেকা তবলাত আছে দিগন্ত বৰ্মন তেখেতলোকক সহায় কৰিছে হেমন্ত ডেকা আৰু শিল্পীসকল হৈছে পদমী কলিতা গীতা শৰ্মা মল্লিকা ভূঞা দীপ্তি কাজী ৰূপাঞ্জলি বৰ্মন পূৰ্ণিমা বৰ্মন ৰিংকু
মই এগৰাকী সন্মানীয় বিষয়ববীয়াক মঞ্চত আহিবলৈ আহ্বান জনাইছোঁ ভেকচিন প্ৰতিযোগিতাৰ যোৱাকালি দুপৰীয়া অনুষ্ঠিত হৈ যোৱা ভেকচিন প্ৰতিযোগিতাৰ প্ৰথম স্থান অধিকাৰ কৰিছিলে নিৰদা বৰ্মন পাগলীৰ ভাৱত নিৰদা হাত চাপৰি লাগে এই বয়সতো যে ভেকচিনত আচলতে বহুত কথা কাজি পৰাক আহিলে ভাল লাগে ডেকা ডাঙৰীয়াৰ হাতৰ পৰা মই একেটা বঁটাটো ল'বলৈ আহ্বান জনাইছোঁ এইটো ডাঙৰ কথা এই বয়সতো যে ভেকচিন হয়নে এইটো ডাঙৰ কথা মোৰ বহুত ভাল লাগে এই যে বৃন্দগীতটো পৰিৱেশন কৰিছিল ইমান জ্যেষ্ঠসকলে এইটো এটা আদৰ্শ বহুত ভাল লাগে কাজি কৰা ভেকচিন প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিলে ভগৱত প্ৰিয়ম বুদ্ধ কাম এক মিনিট শুনা কি হৈছিল তুমি বুদ্ধদেৱ ন হয়নে এই ভৱিষ্যতলৈ কৰিবা হা কৰিবানে ঠিক আছে তোমাক আশীৰ্বাদ দিব একেটাৰ হাতৰ পৰা তুমি পুৰস্কাৰটো লোৱা ভেকচিন প্ৰতিযোগিতাৰ তৃতীয় পুৰস্কাৰ লাভ কৰিছিলে যুটীয়াভাৱে ধ্ৰুমতী কুমাৰ কাজী আৰু বিপ্লী কাজী কৃষ্ণ ৰাধা তেওঁলোককো মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ তৃতীয় পুৰস্কাৰ লাভ কৰিছিল ৰাধা কৃষ্ণৰ ভাৱত দুয়োৰ হাততে দিয়ক দুয়ো দুইফালে থাকিব আহা এই তোমালোক কাজীৰ পৰিয়াল ন এই যে কাজী হোটেল আছে হয়নে তেওঁলোকৰ হয়নে তুমি কি হৈছিল তুমি কৃষ্ণ ৰাধা কৃষ্ণৰ বাবে এটা হাত চাপৰি ন এটা উৎসাহ ঠিক আছে একেটাৰ হাতৰ পৰা বঁটাটো লোৱা তাত আছে খুৰাৰ হাতৰ পৰা লোৱা দুগৰাকীক মাজত দি দিয়ক প্ৰাইজটো ল'লে তাৰপিছতে এই নৃত্যটো দিছিল আৰু এই নৃত্য চাই আমি ঘৰলৈ উভতিছিলোঁ আৰু আজিৰ ব্লগটো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ চাইছে আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে